প্রবেশ করত নারায়ণ কাম কোটি জিতা জগত পালক দেব সাধু বান্ধব একটাই আরে পরম পুরুষ প্রভু দীনা শ্যাম তনু বিভা গমরুতি ওয়ারে ব্রহ্মা স্তুতি গোয়ারে এহি মতে পাইলা গোয়া সভা
ক্ষীৰ সাগৰৰ অনন্ত শয্যা শয়ন কৰি আমি ধ্যানত মগ্ন হওঁ আমাৰ এই মহাভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ বাবে অধৰ্মই যাতে ধৰ্মক গ্ৰাস কৰিব নোৱাৰে তাৰ বাবে আমি নানা ৰূপে লওঁ অৱতাৰ সত্য শুদ্ধ একান্ত ভকত আমাৰ অতিকে প্ৰিয় আমাৰ ঈশ্বৰ অবিহনে গছত শুষ্ক হৈ থকা পত্ৰয়ো ধৰণী স্পৰ্শ কৰিব নোৱাৰে কিন্তু আমি প্ৰত্যেক মুহূৰ্ততে চৈতন্য ৰূপে নহ'লেও সৃষ্টিৰ নিয়ম ৰক্ষা কৰি নিষ্কৰ্ম কৰোঁ সমাপন এইবাৰ সতী ধৰ্ম মহত্বই যে ত্ৰিলোক লঘু কৰিব পাৰে আৰু মাতৃ দুগ্ধ ঋণ যে আমি স্বয়ম্ভু হৈও পৰিশোধ কৰিব নোৱাৰোঁ এই কথা জগতবাসীৰ আগত বুজাবৰ বাবে আমি এক অৱতাৰ কৰিম ধাৰণ যাৰ নাম হ'ব দত্তাত্ৰেয় যি হ'ব জ্ঞানৰ প্ৰতীক জগতবাসীয়ে ভালদৰে বুজিব যে জ্ঞানেই শ্ৰেষ্ঠ জ্ঞানেই সৰ্বোত্তম গতিকে যাওঁ আমি এই বিষয়ে সৃষ্টিকৰ আৰু ভোলানাথৰ লগত আলোচনা কৰোঁ কৃষ্ণ হৰি প্রাণধন হে ভকতৰ বৎসল হে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী এই নাৰদৰ শতকোটি প্ৰণিপাত কৰিবা গ্ৰহণ হে প্ৰভু উদ্ধাৰ কৰা মোক এই ঘোৰ সংকটৰ পৰা প্ৰভু আপুনি যদি এনে মৃদুৰ সাক্ষীত বিভোৰ হৈ থাকে তেন্তে মই কি কৰিম মই মোৰ মিত্ৰক পৰ্বতৰ বিবুধিত পৰিহে পৰিচালিত হৈছিলোঁ কিন্তু প্ৰভু মোৰ ভ্ৰম দূৰ হ'ল মোক উদ্ধাৰ কৰক প্ৰভু মোক উদ্ধাৰ কৰক নাৰদ মই যি প্ৰকাৰে নাহাহো লাগে তোমাৰ কল্যাণ
নিশ্চিত। প্ৰভু বাৰু নাৰদ, এগৰাকী ৰাজকুমাৰী তোমাৰ মুখ পাশত আবদ্ধ হৈছে বুলি জানিব পাৰিছোঁ। প্ৰভু আৰু সেই মুখে যেতিয়া বিবাহ বন্ধনত বান্ধ খাই পৰিব, তেতিয়া যে মোৰ নাৰদৰ কল্যাণেই হ'ব। প্ৰভু মোক আৰু লজ্জিত নকৰিবা। নাৰদ, গৃহস্থী জীৱনৰ অনুভৱ লোৱাটো অতিকে প্ৰয়োজন। প্ৰভু বিবাহৰ পাছত নিজৰ অনুভৱবোৰ আমাক নাৰায়ণ প্ৰকাশ কৰিবলৈ পাহৰি নোযোৱাটো। নাৰায়ণ নাৰায়ণ প্ৰভু, আপুনি মোৰ দৰে ব্ৰহ্মচাৰীক উদ্ধাৰ নকৰি কিয় এই বিষয় জঞ্জালত ঠেলি দিছে? কিয় প্ৰভু, কিয়? প্ৰভু আপুনি মোৰ দুৰ্দশা দেখি হাঁহিছে। কিয় তুমি মোক এতিয়া সহাৰ পৰা বিৰত ৰাখিবা নেকি? নাৰায়ণ নাৰায়ণ, সাহস সাহস প্ৰভু সাহস। বিপদত পৰাজনক উপহাস কৰাটো যে সংসাৰৰ এটা নিয়ম। নাৰদ, প্ৰভু এতিয়া দুখ কৰি লাভ নাই। স্বয়ং তুমি এইটো অৰ্ধাংগিনী পাবলৈ ইচ্ছা কৰিছিলা, প্ৰভু আৰু তোমাৰ এই ইচ্ছাত সন্মান জনাই দেৱাদিদেৱ মহাদেৱে তোমাক পত্নী লাভৰ ভৰ কৰিলে প্ৰদান। প্ৰভু মহাদেৱৰ বৰ কেতিয়াও নহয় নিষ্ফল। কদাপিতো নহয় নিষ্ফল। প্ৰভু অৰ্থাৎ মই মোৰ ভক্তি, মোৰ ব্ৰহ্মচাৰ্য নিষ্ফল হৈ পৰিব নেকি? পৰিস্থিতিয়েতো তাকেই বিচাৰিছে। প্ৰভু তুমি পৰিস্থিতিক বুজা নাৰদ। নাৰায়ণ সত্যক তুমি স্বীকাৰ কৰা। সেই ৰাজকুমাৰীক পত্নী ৰূপে লাভ কৰাটো অতিকে সৌভাগ্যৰ কথা। প্ৰভু পিছে নাৰদ, বিবাহৰ পাছত আমাক পাহৰি নোযোৱাটো। নাৰায়ণ নাৰায়ণ, বুজিলো প্ৰভু, আপুনি চালনা কৰি মোক ত্যাগ কৰিব খুজিছে। হ'ব প্ৰভু, নাৰদে আজি কৰিছো থিৰাং। যিজনা প্ৰভুৰ নামৰ বাহিৰে অন্তৰত কাৰোৰে নাই স্থান, যিজনাৰ নাৰায়ণৰ নামেই ৰক্ত হৈ নাৰদক তেজস্ক্ৰিয় কৰি ৰাখিছে, সেইজনা মহাপ্ৰভুৰ সন্মুখত অদৃশ্য হৈ পৰিবে জগতৰ পৰা। নাৰদ, মই অৱশ্যে তোমাক ধেমালিহে কৰিলোঁ। প্ৰভু শুনা মোৰ পৰম ভক্ত, নাৰদ হৈছে বিষ্ণুৰ মন। নাৰায়ণ ৰাজকুমাৰী দময়ন্তী আৰু তোমাৰ প্ৰেম কাহিনী বিস্তাৰিত হোৱাটো আমাৰ এই কাম্য। প্ৰভু যি কি নহওক লাগে, তাৰ আগে আছে এক কৰ্তব্য মহান। কৰ্তব্য নাৰদ, কৰ্তব্য। নাৰায়ণ ত্ৰিদেৱীৰ অহংকাৰ শূন্য আৰু মহাসতী অনুসূয়াৰ সতীত্ব এই জগতত প্ৰকাশৰ বাবে তোমাৰ প্ৰয়োজন আমাক হৈছে। নাৰায়ণ নাৰায়ণ তুমি যিহেতু আমাৰ মন প্ৰভু সময়ত সকলো জানিবা। হ'ব প্ৰভু। এতিয়া যাওঁ, এই বিষয়ে সৃষ্টিকৰ আৰু ভোলানাথৰ লগত আলোচনা কৰোঁগৈ। ভাল প্ৰভু। নাৰীৰ জালৰ পৰা উদ্ধাৰ কৰি আনি পুনৰ নাৰীৰ মহাজালত নিক্ষেপ কৰিলা। আচলতে প্ৰভু তোমাৰ অপাৰ মায়া। যাও ময়ো এতিয়া নিষ্কৰ্তব্যত হওঁগৈ অগ্ৰসৰ। শান্ত
অধিপতি প্ৰভু নাৰায়ণৰ নাভি অংশে এক উত্তম কমল পুষ্পৰ হৈছিল আবিৰ্ভাৱ, যি পুষ্পৰ অসংখ্য নালদণ্ড, যাৰ উচ্চতা অনন্ত, কোটি সূৰ্যতকৈ অধিক প্ৰকাশেৰে পৰিপূৰ্ণ। সেই পুষ্পতে আমি অধিষ্ঠিত হৈ পৰম ব্ৰহ্মৰ ইচ্ছা অনুসৰি সৃষ্টি কাৰ্য আমি কৰিছোঁ সমাপন। যিয়ে আমাক দৰ্শন পাবলৈ কঠোৰ তপস্যাত মগ্ন হয়, তেওঁৰ মনোকামনা আমি অৱশ্যে কৰিম পূৰণ। প্ৰভু নাৰায়ণে মোক কৰিছে স্মৰণ, গতিকে যাওঁ বিলম্ব নকৰি প্ৰভু নাৰায়ণৰ পাশে। ভাদ প্ৰৱেশ কৰে হিৱসনা তন, হিৱসনা তন, কংকালে ঘৰ চাল দেখিতে কংকালে ঘৰ চাল দেখিতে ঘন দেখিতে মতে পাইলা গয়া কৈলা সখী খৰ, কৈলা সখী খৰ, হৰ হৰ মহাদেৱ বুলানীৰ হৰ হৰ মহাদেৱ বুলানীৰ তৰ বুলা নিৰন্তৰ মহাদেৱ মহাত্মন মহাযোগেশ্বৰ হৰো হৰ মহাপাপ হৰ দেৱ মা কাৰায় নমো নমঃ, মা কাৰায় নমো নমঃ, মা কারায়
কাল এক লঘু ক্ষণ অমৰময় প্ৰত্যেকৰ মৃত্যুত মৃত্যু হওঁ মহা পৰ্বতময় সূক্ষ্ম তিন্নময় সন্মানৰ মোহ নাই মোৰ অপমানৰ ভয় নাই মোৰ সংসাৰৰ পৰা নাই মোৰ লোৱাৰ হাবিয়া আৰু নাই দিয়াৰ হাবিয়া কিন্তু কোনোবাই যদি ধৰ্ম নামত পক্ষপাত কৰে আচৰণ অৱশ্যে তাৰ মই কৰিম বিনাশ বেলপত্ৰ মোৰ অতিকৈ প্ৰিয় বেলপত্ৰই মোৰ সন্তা নিয়া তৰাই ধতুৰা পুষ্প মোৰ প্ৰিয় ধতুৰাই মোক শান্তি যোগায় কিন্তু সংসাৰে যদি অধৰ্মী প্ৰভাৱত ডুব গৈ থাকে মোৰ প্ৰজন্মৰ মাজত হ'ব মহাযুদ্ধৰ সূচনা তেনে স্থলত ধতুৰা আৰু বেলপত্ৰ প্ৰদান কৰিলেই মোৰ মনত শান্তি লভিব হে মোৰ ভক্তগণ তোমালোকে মোক কৰা স্মৰণ মই শুনিম তোমালোকে মোক মনেৰে আহ্বান জনোৱা মই আহিম আৰু মোক একোকে নালাগে নিজ মনক শিৱময় কৰি তোলা সেয়ে হ'ব মোৰ বাবে শান্তিৰে পৰিপূৰ্ণ কল্যাণ সেয়ে হ'ব সুন্দৰৰ আকাশ তাতে মই কৰিম বাস প্ৰভু নাৰায়ণে মোক কৰিছে স্মৰণ যাৱে মই নকৰি পলম প্ৰভুৰ কাষে বহুদিন হ'ল নৰ মাংস মই ভক্ষণ কৰিব পৰা নাই এই অৰণ্য জীৱ জন্তু ভক্ষণ কৰি মই অতিষ্ঠ হৈ পৰিছো মোক লাগে নৰ মাংস যাওঁ মই নৰ মাংস সন্ধানত
আরে অত্রি নামে খ্যাত জানে হর বাজন আরে অতি নামে খ্যাত জানে হর বাজন আরে কত ক্ষণে পাইলা গয়া নিজ লক্ষ্য স্থান আরে রাম হরি রাম হরি বুলা হর বাজন আরে রাম হরি রাম হরি বুলা হর বাজন ওম নমো ব্রহ্মণ্য দেবায় গো ব্রহ্মণ্য খিতায় জগতিতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ হে প্রভু দয়াময় অগতির অগতি তোমার শরণতে অধমৰ শতকোটি প্ৰণাম বন্ধু বহু বৰ্ষৰ আগতে তুমি আমাক বৰ কৰিছিলা প্ৰদান তুমি আমাৰ প্ৰত্যৰ্পে জন্ম লৈ আমাৰ মনোবাঞ্ছা কৰিবা পূৰণ সেইদিন কেতিয়া আহিব প্ৰভু আমাৰ প্ৰতি প্ৰসন্ন হৈ আমাৰ মৰহি জয়শ্যাম জীপাল কৰি তোলাহি প্ৰভু আহা প্ৰভু অনুসূয়াৰ গৰ্ভত সীতাপি লৈ আমাৰ কলংক কৰাহি না সত ৰজ তম এই তিনিও গুণৰ লগত নাই মোৰ কোনো সম্বন্ধ সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱৰ মানস পুত্ৰ হৈ মই যে অনুসূয়াৰ মনৰ অভিলাষ পূৰ্ণ কৰিব পৰা নাই তথাপিতো নাই যে অনুসূয়াৰ মোৰ প্ৰতি কোনো আক্ষেপ কোনো অভিলাষ সন্ধিয়াৰ পূজাৰী সময় হ'ল সমাগত দেৱ বাদ্যয়ে দিছে খৰাই যাওঁ মই আশ্ৰমৰ দিশে হরিহ ভাদ প্রবেশ করে যত গণ আরে গহীন গম্ভীর চলে
শিষ্যসকল, গুৰুদেৱ, তোমালোকৰ দায়িত্ব অতি সুন্দৰভাৱে তোমালোকে পালন কৰিছা প্ৰত্যেকে। এজন এজন যোগ্যৰ শিষ্য পৰিচয় দিছা। তোমালোকৰ গুৰুৰ প্ৰতি থকা ভক্তি দেখি আমি পৰম সন্তুষ্টি লভিছোঁ। গুৰুদেৱ, এয়া আমাৰ কৰ্তব্য। আপুনিতো আমাক শিক্ষা প্ৰদান কৰিছিল যে যিয়ে গুৰুৰ বাক্য মানি নিজ কৰ্তব্যত অগ্ৰসৰ হয় তেওঁ ভৱিষ্যতে কেতিয়াও গ্লানিৰ পাত্ৰ নহয়। হয় গুৰুদেৱ, আপুনিয়েতো আমাৰ জ্ঞানৰ যোগেদি আন্ধাৰৰ পৰা পোহৰৰ বাট দেখুৱাই নিছে। গতিকে আপোনাক সহায় কৰাটো আমাৰ সৌভাগ্যৰ কথা। হে গুৰুদেৱ, আপোনাৰ কৃপাতে আমি জ্ঞান আহৰণ কৰিছোঁ। এই জগতত জ্ঞানেই শ্ৰেষ্ঠ বুলি আপুনিয়ে জানো কোৱা নাছিল? তেনেস্থলত আপোনাক আমি যিমানেই সহায় নকৰোঁ সেয়া একেবাৰেই নগণ্য। সুন্দৰ, অতি সুন্দৰ। মোৰ শিষ্যসকল দেখোন সকলোতেই পাৰ্গত হৈ উঠিছে। বাৰু বাছাহঁত, তোমালোকক যি অস্ত্ৰ শিক্ষা দিয়া হৈছিল তাৰে কিছু আজি পৰীক্ষা তোমালোকক কৰিম বুলি ভাবিছোঁ। গতিকে পলম নকৰি লৈ আহা অস্ত্ৰ শস্ত্ৰ মোৰ সন্মুখলৈ। ভাল গুৰুদেৱ। যোৱা। বাছাহঁত, অস্ত্ৰচালনা আৰম্ভ কৰা। সাৱধান, আৰু এক স্বৰ্গ বাহিবী। গুৰুদেৱ, চিন্তা নোহোৱা প্ৰয়োজন। এই মুহূৰ্তত একো জীৱন কৰিমহে। সাৱধান, সাধুৰ মৃত্যুৰ বাবে তোক বধ কৰি গুৰুদেৱক অস্ত্ৰ শিক্ষা দি পৰিচয়। বন্ধুসকল, অস্ত্ৰধাৰণ নকৰি পেলাওক। বাছাহঁত, তোমালোকে আশ্ৰমৰ লগতে মোৰ জীৱন ৰক্ষা কৰিলা। তোমালোকৰ মংগল হওক। ধ্যানং মূলং গুৰু মূৰ্তি পূজামূলং গুৰু পদং মন্ত্ৰমূলং গুৰু বাক্যম মোক্ষমূলং গুৰু কৃপা। উঠা বাছাহঁত, ব'লা আমি এতিয়া নিষ্কৰ্তব্যত সংগ্ৰহ। হরি
গহীন গম্ভীর চলে দেখিতে শোভন আরে গহীন গম্ভীর চলে দেখিতে এহি মতে পাইলা গোয়া হভা রভি রাম হরি রাম হরি বুলানি হরে রাম হরি রাম হরি মোলা পিতা কাশ্যপ আৰু মাতা অবিনতাৰ পুত্ৰ গৰুড়ময় প্ৰভু বিষ্ণুৰ বাহন ৰূপে জনাজাত মই ইহ জগতত অতিকে সৌভাগ্যৱান মই প্ৰভু বিষ্ণুৰ বাহন ৰূপে জীৱন যাপন কৰি প্ৰভুৱে মোক কৰিছে স্মৰণ যাওঁ মই প্ৰভুৰ সমীপে প্ৰণাম সৃষ্টিকৰ প্ৰণাম মহাদেৱ প্ৰভু আপোনালোকক এটি বিশেষ আলোচনাৰ বাবে কৰিলোঁ নিমন্ত্ৰণ প্ৰকাশ কৰক প্ৰভু ব্ৰহ্মদেৱ আপোনাৰ নেত্ৰৰ পৰা জন্ম হোৱা আপোনাৰ ঋষি পুত্ৰ ঋষি অত্ৰি আৰু তেওঁৰ পত্নী অনুসূয়াই আমাক পুত্ৰ ৰূপে পাবলৈ প্ৰতিক্ষণে কৰিছে প্ৰাৰ্থনা তেওঁলোকৰ গৰ্ভত জন্ম লৈ তেওঁলোকৰ মনোবাঞ্ছা অৱশ্যে আমি কৰিম পূৰণ গতিকে আপোনালোকৰ সহায়ৰ মোক হৈছে প্ৰয়োজন সেই প্ৰভু জনাৰ্দন ভোলানাথ ভকত বৎসল ভগৱান আমি ভকতৰ মনোবাঞ্ছা অৱশ্যে কৰিম পালন কওক প্ৰভু আমি কিদৰে কৰিম সহায় ভোলানাথ প্ৰভু সতী ধৰ্ম মহত্বই যে ত্ৰিলোক লঘু কৰিব পাৰে আৰু মাতৃ দুগ্ধ ঋণ যে আমি স্বয়ং হৈও পৰিশোধ কৰিব নোৱাৰোঁ এই কথা জগতবাসীৰ আগত বুজাবৰ বাবে আমি এক অৱতাৰ কৰিম ধাৰণ যাৰ নাম হ'ব দত্তাত্ৰেয় যি হ'ব জ্ঞানৰ প্ৰতীক জগতবাসীয়ে ভালদৰে বুজিব যে জ্ঞানেই শ্ৰেষ্ঠ জ্ঞানেই সৰ্বোত্তম আৰু সেই সময় প্ৰায় সমাগত হে প্ৰভু অত্ৰি আৰু অনুসূয়াজী জন্ম লাভ লৈ তেওঁলোকৰ দৰে মহান আত্মাৰ যি মহান সেৱাৰ সুযোগ আমাক কৰিছে প্ৰদান তাৰ বাবে আমি ধন্য হ'লোঁ প্ৰভু আপোনাৰ আজ্ঞা আমি অৱশ্যে কৰিম পালন
তেন্তে প্ৰভু আমি অগ্ৰসৰ হওঁ নিজ কৰ্তব্যৰ বাবে। বলক সৃষ্টিকৰ, বলক মহাদেৱ। বলক প্ৰভু। কৃষ্ণ হৰি আজি মই মোৰ স্বামীৰ সহিতে অতি আনন্দেৰে কৰিছোঁ বাস আশ্ৰমৰ বুকুত। মোৰ বাবে মোৰ স্বামীয়ে ঈশ্বৰ। স্বামীৰ চৰণ সেৱাত লাভ কৰোঁ স্বৰ্গ সুখ মই। লাভ কৰোঁ জীয়াই থকাৰ তোৰ পাৰ হেঁপাহ। পিঠাটাৰ ইচ্ছাত যদিও বা সন্তানহীন মই। নাই মোৰ অলপো দুখ মনত। স্বামী ভক্তিত আছে মোৰ অগাধ বিশ্বাস। জানো ভালদৰে স্বয়ং ত্ৰিদেৱে সন্তানটো থিতাপি ল'ব মোৰ গৰ্ভত। সেই আশাকে বুকুত বান্ধি স্বামীৰ বাক্যকে বিধাতাৰ বাণী বুলি কৰি বিশ্বাস কৰি গৈছোঁ কৰ্তব্য নিজৰ। তথাপিও যে নাৰী মই। সন্তানৰ সুখৰ বাবে কোনোবা ক্ষণত মোৰ হৃদয়খনে যে মোক এই আচল পাতি ভিক্ষা মাগে সন্তানৰ সুখ। হৃদয়খনে
হৃদয়খনে যে পাহৰিব পৰা নাই এতিয়াও সেই দেৱান্তিনী শশীৰ কঠোৰ বাক্যবান মই পাহৰা নাই মনত পৰে মোৰ সেই মুহূৰ্তলৈ যি মুহূৰ্তত তিনিটা ৰাজসভাত সকলোৰে সন্মুখত দেৱান্তিনী শশীয়ে অপমান কৰিছিল মোক সন্তানহীন বুলি চিঞৰি 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 কৰিছিল অপমান বাজিৰ স্থান নাই শ্ৰেষ্ঠ কুলবধূৰ সেই মুহূৰ্তত দুচকুৰ লুনিয়া অশ্ৰুৰে তিয়াই পেলাইছিল ৰাজসভা অমৃতময় স্বৰ্গ স্থগিত হৈ পৰিছিল ইন্দ্ৰসহ ৩৩ কোটি দেৱতা নিজ নিজ পদত স্বামীয়ে মোক দিছিল আশ্বাস তেতিয়াই স্বয়ং ত্ৰিদেৱে মোৰ পুত্ৰৰূপে জন্ম লৈ অঁতৰাব মোৰ কলংক আলোকপতীয়া পশ্চিমৰ দিশে কৰিছে গমন স্বামীও আজি অহাত কৰিছে পলম স্বামী প্ৰিয়ে কিয় দেখো আজি বিষাদিত মন নাই নাথ আপুনি অহাত পলম কৰা দেখিহে চিন্তিত হৈ পৰিছিলোঁ প্ৰিয়ে আশ্ৰমৰ পৰা কিছুদূৰ নিলগত এজনী ব্ৰাহ্মণৰ সৈতে হৈছিল সাক্ষাৎ তেওঁ লগতে কিছু কৰিলোঁ বাৰ্তালাপ তাৰ বাবেই অলপ পলম হ'ল প্ৰিয়ে বাৰু প্ৰিয়ে ভোজনৰ ব্যৱস্থা কৰা প্ৰিয়ে তুমি চাগে ভোজন কৰাই নাই হে পৰীশ্বৰ এয়া আপুনি কি কৈছে আপুনি ভোজন গ্ৰহণ নকৰালৈকে মই কেনেকৈ ভোজন কৰিম আৰু এই চেনীতিৰ বিৰুদ্ধ শাস্ত্ৰত কৈছে স্ত্ৰীয়ে স্বামীক ভোজন কৰোৱাৰ পাছতহে নিজেই গ্ৰহণ কৰিব লাগে সেয়েহে স্বামী মই আহাৰ গ্ৰহণ কৰা নাই তাৰোপৰি আপুনি মোৰ বাবে ভগৱান আৰু ভগৱানক ভোগ দিয়াৰ পাছতহে মনুষ্যই ভোগ গ্ৰহণ কৰে উত্তম অতি উত্তম অতিকৈ সৌভাগ্যৱান মই তোমাক মোৰ অৰ্ধাংগিনী ৰূপে পাই তোমাৰ স্বামী ভক্তি চিৰদিন জিলিকি থাকিব ধৰাৰ পক্ষত হ'ব মোৰ প্ৰাণৰ দেৱতা এতিয়া বলক আপোনাৰ বাবে ভোজনৰ কৰোগৈ ব্যৱস্থা ব'লা প্ৰিয়ে জগতৰ মাতৃয়াৰে গহি নাগ ভীৰ দেখি অতি ৰূপ অতিয়াৰে গহি
রে রাম হরি রাম হরি বোলা হর বদনে নারায়ণ 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 নারায়ণ। হে আই সৰস্বতী বিদ্যাদায়িনী, হে আই লক্ষ্মী বিষ্ণুপ্ৰিয়া জগতৰ জননী, হে আই মহেশ্বৰী, তিনিওৰে চৰণত এই নাৰদৰ শতকোটি প্ৰণাম। কল্যাণ মস্তু। ধন্য ধন্য দেৱীসকল, পৰম ধন্য আজি নাৰদৰ জীৱন। ব্ৰহ্মাণ্ডৰ তিনিওগৰাকী দেৱীয়ে একেলগে দিলে দৰ্শন। এই দুৰ্লভ দৰ্শনে পৰম কৃপা প্ৰদান কৰিলে আজি নাৰদক। নাৰদ, এতিয়া তুমি আমাক কৃপা প্ৰদান কৰি কোৱাচোন, কি উদ্দেশ্য লৈ আমাৰ সন্মুখত সলা উপস্থিত? অতি দুবিধাত পৰি মই আপোনালোকৰ কাষ পালোহি আইসকল। নাৰদ, তোমাৰ দুবিধা মুক্ত মনে ব্যক্ত কৰা। আমিও জানিব বিচাৰো, যি গোটেই বিশ্বত দুবিধাত পেলাই নাৰায়ণ। তেওঁৰে আজি দুবিধাত পৰাৰ কাৰণ বা কি? দেৱীসকল, আপোনালোক ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মহাশক্তি। তিনিওৰে দেৱত্ব আপোনালোকে গ্ৰহণ কৰি ৰাখিছে। আপোনালোকৰ দৰে প্ৰতিব্ৰতা নাৰী পৃথিৱীত দুৰ্লভ। তেনেস্থলত প্ৰকাশ কৰা নাৰদ, ৰৈ গ'লা কিয়? আমাৰ প্ৰতিব্ৰতাৰ ওপৰত তোমাৰ সন্দেহ আছে নেকি? নাৰায়ণ নাৰায়ণ, সেই অপৰাধ কৰাৰ সাহস এই নিষ্কিন নাৰদে কেতিয়াও নকৰে। অৰ্থাৎ মই ভাবিছোঁ আপোনালোকতকৈ শ্ৰেষ্ঠ অন্য এগৰাকী নাৰী কেনেকৈ হ'ব পাৰে? আমাতকৈ শ্ৰেষ্ঠ? নাৰদ, কোন তেওঁ? নাম কি? প্ৰকাশ কৰা নকৰিব লম। নাৰায়ণ নাৰায়ণ আশ্চৰ্য, আপোনালোকৰ জ্ঞাত নহয় নেকি? চাৰিওফালে কেৱল তেওঁৰে চৰ্চা, চকু দিশে কেৱল তেওঁৰে মহত্ব প্ৰচাৰ। অ', তুমি অনুক্ষাৰ কথা কৈছা নেকি? নিশ্চয় দেৱীসকল, চাৰিওফালে কেৱল তেওঁৰে চৰ্চা, চকু দিশে তেওঁৰে জয়গান। সেইবাবে ভাবিছোঁ আপোনালোকতকৈ শ্ৰেষ্ঠ আৰু সতী সেই সাধাৰণ নাৰী কেনেকৈ হ'ব পাৰে? অসম্ভৱ, ই যে একেবাৰেই অসম্ভৱ। তেন্তে নাৰদ, তুমি অনুসূয়াক আমাতকৈ শ্ৰেষ্ঠ বুলি জগতত প্ৰচাৰ কৰিছা নাৰায়ণ আৰু নাৰায়ণ। সেই বাৰ্তা দিবলৈ আমাৰ তাত পালাহি। মই কোৱা নাই দেৱীসকল, গোটেই ত্ৰিলোকে আজি চিঞৰি চিঞৰি কৰিছে প্ৰকাশ। সতীৰ চগুণ গান চকু দিশে বিয়পি পৰিছে। সেইবোৰ সহ্য কৰিব নোৱাৰি মই আপোনালোকৰ কাষ পালোহি। আৰু জানে, স্বয়ং ব্ৰহ্মা বিষ্ণু মহেশ্বৰে সতীৰ জয়গান গাইছে। আৰু সেই আপোনালোক থকাৰ অৱস্থা কিদৰে সেই সাধাৰণ নাৰীৰ প্ৰশংসা কৰিলে? বৰ দুখ পালো। নাৰায়ণ নাৰায়ণ। দেৱীসকল, এতিয়া চিন্তা কৰি লাভ নাই, নিজ অধিকাৰ নিজে ৰক্ষা কৰা। মই এতিয়া বিদায়হে মাগিলো। নাৰায়ণ নাৰায়ণ নাৰায়ণ। আচৰিত, অতি আচৰিত, এইবোৰ সম্ভৱ হ'ল কেনেকৈ? মই বৰ লাজ অনুভৱ কৰিছোঁ। কিয় আমাৰ স্বামীসকলে অন্য এগৰাকী নাৰীৰ গুণানুকীৰ্তন কৰিছে? দেৱৰ্ষি নাৰদে দিয়া এই বাৰ্তা গোটেই বিশ্বত বিলাই ফুৰিব। প্ৰতাৰণা, কেৱল প্ৰতাৰণা কৰিলেই আমাৰ স্বামীসকলে আমাক স্বয়ং বিষ্ণুৰ প্ৰিয়া লক্ষ্মীতকৈও এগৰাকী সাধাৰণ নাৰীক আমাতকৈও শ্ৰেষ্ঠ বুলি কৰিছে স্বীকাৰ। এয়া যে বিশ্বাসৰ বিপৰীত। আমি আমাৰ অধিকাৰ এগৰাকী সাধাৰণ নাৰীক কাঢ়ি নিবলৈ নিদিওঁ কদাপি। শুনা তোমালোকে, আমি তিনিও মিলি অনুসূয়াক পৰীক্ষা কৰিম, চাম ভালদৰে
মৈত্ৰৰ এগৰাকী সামান্য নাৰী কিদৰে আমাতকৈ শ্ৰেষ্ঠ হয় ব'লা এতিয়া আমি পৰৱৰ্তী কাৰ্যৰ বাবে হওঁ অগ্ৰসৰ ব'লা কৃষ্ণ হৰি কি অৱস্থা হৈছে মইহে জানো। কলিজাখন উৰি গৈ নৰ্মদা হাতত পৰি পেলাই
ঘূৰি ফুৰে এইবিলাক তুমি ক'ত বুজিবা তুমি হাঁচা বৰলা পূজাই তুমি বাৰু সাংসাৰিক মায়াৰ কথা কি বুজিবা নাই মই আৰু ইয়াত পলম নকৰি নৰ্মদাক বিচাৰি যাওঁ নহ'লেও মই ইয়াৰ দৰে বৰলা পূজাৰী হৈ দিন কটাব লাগিব কৃষ্ণ হৰি আরে হভাত প্রবেশ করে নর্ম দাসুন্দরী আরে রূপে গুণে বিভূষিতা যেন আপে সরিয়ারে রূপে গুণে বিভূষিতা যেন আপে সরিয়ারে এহি মতে পাইলা গয়া সভাৰ ভিতৰ আৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ নৰ্মদাময় এই ৰাজ্যৰ সবাতোতকৈ সুন্দৰী কন্যা মোৰ বিশ্বত চাগে মোতকৈ সুন্দৰী আৰু দ্বিতীয় গৰাকী নাই আজি মোৰ এটি পলক পাবৰ বাবে বহু ৰজা মহাৰজাই পত্ৰৰ যোগেদি পিতালৈ বাৰ্তা পঠায় কিন্তু নাজানে সিহঁতে মই ইমান সাধাৰণ নহয় যে মই সৰু ৰাজ্যৰ ৰজা ৰাজকুমাৰৰ হাতত মৰ্হি অৰ্পণ কৰিম মোৰ বিশ্বাস মই যাক শয়নে হ'ব নিবিচাৰোঁ তেওঁ এই বিশ্বত মাত্ৰ এজনেই হ'ব লাগিব হে প্ৰভু গোলোক ধামৰ গৰাকী মোৰ শত কোটি প্ৰণাম তোমাৰ চৰণত কৃপা কৰিবা প্ৰভু হয় যেন মোৰ মনোবাঞ্ছা পূৰণ গন্ধৰ্বকুটি সুন্দৰ কামদেৱ তুল্য স্বামী যেন মই লাভ কৰিব পাৰোঁ যাক ভক্তি কৰি মোৰ গোটেই জীৱন ধন্য হয় প্ৰভু ধন্য হয় হুনানোর মতো নহব তোমার মনোবাঞ্ছা পূরণ যে মুহূর্তত তোমার বিবাহ সম্পন্ন হব তার পিছ দিনায় সূর্যোদয়ের লগে লগে তোমার স্বামীর মিলিব মরণ তোমার স্বামীর মিলিব মরণ
আদিম পুৱাতে মই নিজ হাতে হত্যা কৰিব লাগিব মোৰ কল্পনাৰ স্বপ্ন। অকালতে পদব্য সাজ মই পৰিধান কৰিব লাগিব। কিন্তু মোৰ শক্তি নাই, মোৰ শক্তি নাই। মোৰ ভুল কি? এজন চিৰ সুন্দৰ স্বামী বিচৰাটোৱে চাগে মোৰ পৰা। কিয় মোক এই পাপ দিয়া কৰিলা ব্ৰদা? নাই। হে বিধাতা, তোমাৰ লিখন মই মিছা বুলি প্ৰমাণিত কৰিম। আৰু মই আত্মহত্যা কৰিম। মই আত্মহত্যা কৰিম। ইমান অসহ্য হৈ কলৈ যাব ওলাইছা? হে পূজাৰীদেৱ, মই এইমাত্ৰ শুনিলো আকাশবাণী, যিদিনাই মোৰ বিবাহ সম্পূৰ্ণ হ'ব তাৰ পাঁচদিনাই সূৰ্যোদয় হোৱাৰ লগে লগে মোৰ স্বামীৰ মিলিব মৰণ। সেইবাবে মই আত্মহত্যা কৰিম। বিধাতাৰ লিখন মই মিছা বুলি প্ৰমাণিত কৰিবৰ বাবে মই আত্মহত্যা কৰিম। আৰু স্বৰ্গলৈ গৈ দেৱক সুধিম এবাৰ, কি ভুলৰ বাবে মোক এই পাপ দিয়া কৰিলে ব্ৰদা? বালিকা, আত্মহত্যা মহাপাপ। আত্মহত্যা কৰি স্বৰ্গ লাভ কৰিব নোৱাৰা কদাপি। যদি তুমি বিচৰা মই তোমাক সদেহে স্বৰ্গলৈ যোৱাৰ পথ দেখুৱাব পাৰো। সদেহে স্বৰ্গ যাত্ৰা? পূজাৰীদেৱ, মই ভালদৰে বুজিছো, নিশ্চয় প্ৰকৃতিস্থ নহয় আপুনি। বালিকা, মহাদেৱ শিৱৰ ভক্ত মই, কদাপি তুমি মিথ্যাই নলওঁ আশ্ৰয়। যদি তোমাৰ মোৰ কথাৰ ওপৰত বিশ্বাস নাই তেন্তে তুমি মৰণৰ দিশে আগবাঢ়া। মই এতিয়া আহিলো। হৰ হৰ মহাদেৱ। প্ৰভু পূজাৰীদেৱ, মোৰ শত অপৰাধ মাৰ্জনা কৰি মোক দয়া প্ৰদান কৰক। সদেহে স্বৰ্গৰ পথ কেনেকৈ সম্ভৱ? সেই পথ কি? মহাসতী অনুসূয়া। মহাসতী অনুসূয়া, যাৰ শক্তিৰ প্ৰভাৱত স্বৰ্গৰ দেৱতাসকলক অতিথি কৰি আনি তেওঁৰ আশ্ৰমত বহুৱাব পাৰে। আনহে নালাগে, স্বয়ং হৰিগৰি সহিতে নাৰদো তেওঁৰ আশ্ৰমত হৈছিল উপস্থিত। এনেস্থলত তোমাক কি সদেহে স্বৰ্গলৈ পঠিয়াব নোৱাৰিব? অনুসূয়াৰ ঈশ্বৰত কৰক প্ৰাৰ্থনা। মোৰ বিশ্বাস নিশ্চয় তেওঁ তোমাক কৰিব সহায়। পূজাৰীদেৱ, আত্মহত্যা কৰাৰ পৰা আপুনি মোক ৰক্ষা কৰিলে, তাৰ বাবে মোৰ শত শত ধন্যবাদ। তোমাৰ কল্যাণ হওক বালিকা। নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ। ভাল পূজাৰীদেৱ। স্বৰ্গযাত্ৰা অনুসূয়া, এইবাৰ দেখা যাব তোৰ স্বামী ভক্তিৰ শক্তি কিমান। বিখাসিনী, তই শিৱ ভক্ত শিৱানন্দক তই কোনো সেউ জ্ঞান জানো মই কোন কল্যাণৰ অধিপতি যিজন, তেওঁৰ ভক্ত মই বেখব বাহন যাৰ, তেওঁৰ ভক্ত মই নন্দী ভিংগী ভূত পেটৰ গৰাকী যিজন, তেওঁৰ ভক্ত মই যাৰ তাণ্ডৱ নৃত্যত গোটেই বিশ্ব ব্ৰহ্মাণ্ড হয় চাৰখাৰ, তেওঁৰ ভক্ত মই সাৱধান অনুসূয়া। তোৰ স্বামী ভক্তি ধূলিৰ লগত বিলীন হ'বলৈ আৰু বেছি পোৱাৰ নাই।
হ'ল তোমাৰ কোৱা নিসংকোচে সকলো ভাঙি পাতি আৰু মই সদেহে স্বৰ্গ যাব বিচাৰোঁ। তুমি এয়া কি কৈছাই তুমি এতিয়া ভৰ যৌৱনা তোমাৰ মুখত ইমান নিৰাশা ইমান উদাসীনতা কিয় আৰু অন্ধকাৰে আৱৰি ৰাখিছে অভাগিনীৰ ভৱিষ্যত জীৱন। হাই তুমি এতিয়া ভৰ যৌৱনা কিছুদিনৰ পাছত বিবাহত আবদ্ধ হ'বা স্বামীক ভগৱান ধ্যান কৰি নিজ কৰ্ম কৰি যাবা তাতেই তুমি স্বৰ্গ লাভ কৰিব পাৰিবা। কিন্তু সেই সুখ যে মোৰ ভাগ্যত নাই। তুমি ভাবিছা কেৱল স্বৰ্গতেই এই সুখ আছে এই বুলিয়ে লিখা আছে পূজাৰীজে মনুষ্যৰ কৰ্ম এখেতেও স্বৰ্গ বা নৰকৰ অধিকাৰী কৰি তোলে গতিকে কৰ্মৰ অবিহনে স্বৰ্গ লাভ কৰা নহয় এইবোৰ তোৰ কপট চালনা স্পষ্টভাৱে কৰ প্ৰকাশ যে নৰ্মদাক তই সদেহে স্বৰ্গলৈ পঠিয়াবলৈ তোৰ শক্তি নাই। মিছাতেই কয় মহাসতী বুলি দেৱ নিশ্চয় স্বৰ্গৰ দেৱতাসকলক অতিথি কৰি আনি তোৰ এই আশ্ৰমত বহাব পাৰো তেনে স্থলত এই অভাগিনী নৰ্মদাক তই সদেহে স্বৰ্গলৈ পঠিয়াব নোৱাৰিব। দেখ তোৰ স্বামী ভক্তি শতাধিক তোৰ মহাসতীৰ নাম নৰ্মদা যাই ভাগ্য লিখন কোনো খন্দাব নোৱাৰে। তোৰ দৰে অভাগিনীৰ বাবে মহাসতী অনুসূয়াৰ হৃদয় নহয় বিকলিত গতিকে যাই আত্মহত্যা কৰি তোৰ দেহ বিসৰ্জন দেগৈ হৰ হৰ মহাদেৱ। মোৰ বাবে আজি আপোনাক পূজাৰী দেৱে কৰিছে মোৰ হঠ পুৰাণ মাৰ্জনা কৰক। এই উপহাস নহয় নৰ্মদা অহংকাৰৰ তীব্ৰ কৰ্ষণ তেন্তে সেই অহংকাৰৰ উচ্চ শিখৰ চূৰ্ণ বিচূৰ্ণ কৰি দিয়া। সমগ্ৰ বিশ্বক বাধ্য কৰি দিয়া মানিবলৈ যে মৃত্যু লোকৰ সতী ধৰ্মৰ শক্তিয়ে স্বৰ্গকো কম্পিত কৰিব পাৰে। নিশ্চয় হে মনৰ আত্মশক্তি মই যদি মন কৰ্ম আৰু ধৰ্ম প্ৰতিব্ৰত ধৰ্ম কৰিছোঁ পালন তেন্তে মোৰ এই ব্ৰতৰ প্ৰকাশ নৰ্মদাৰ বাবে স্বৰ্গৰ পথ প্ৰকাশ্য হওক নৰ্মদাৰ বাবে স্বৰ্গৰ পথ প্ৰকাশ্য হওক নৰ্মদাৰ বাবে স্বৰ্গৰ পথ প্ৰকাশ্য হওক। তোমাৰ মনোবাঞ্ছা পূৰণ হওকাই আশীৰ্বাদ কৰিব। স্বর্গ হেতু চলি যায় নর্মদাখন দরি ধীরে ধীরে চলি যায়
করি হেন জানে নর লোকে এনে আন কাম পাত কসা রোগ ডাকি বুলা রাম পাত কসা রোগ ডাকি বুলা রাম রাম রক্ষা কৰা দাতা মৃত্যুলোকলৈ ঘূৰি যোৱা বালিকা কেতিয়াও হ'ব নোৱাৰে মই মোৰ মনোবাঞ্ছা পূৰ্ণ নোহোৱালৈকে কদাপিও ঘূৰি নাযাওঁ শুনা বালিকা মনুষ্য কৰ্ম অধীন অনেক জ্যোতিৰে হ'লেও তুমি সত্য প্ৰকাশ কৰিব নোৱাৰা এইদৰে তোমাৰ মনৰ আশা নহ'ব পূৰণ স্বয়ং শ্ৰীদেৱেও মুচিব নোৱাৰে তেন্তে মই কি কৰোঁ শুনা বালিকা মনুষ্যৰ কৰ্মই হৈছে ধৰ্ম তুমি তোমাৰ কৰ্মৰ প্ৰভাৱতে অসম্ভৱকো সম্ভৱ কৰিব পাৰিবা তুমি তোমাৰ তপোবলেৰে তোমাৰ জীৱন সাৰ্থক কৰা বালিকা তোমাক মহাসতী অনুসুৱাই তপোবলৰ সাধনা ভালদৰে বুজাই দিব ভাল প্ৰভু এই অভাগিনীৰ শত দুখ মাৰ্জনা কৰিব ভোলানাথ প্ৰভু সৃষ্টিকৰ প্ৰভু মহাসতী অনুসূয়াৰ সতীত্বই জগতত প্ৰচাৰ কৰিবলৈ আমি সাজু হ'ব লাগে আৰু অনুসূয়াকে আমি আমাৰ পত্নীসকলৰ দৰ্প সুন্দৰভাৱে শ্ৰেষ্ঠবান হিচাপে প্ৰয়োগ কৰিব লাগিব কাৰণ প্ৰকৃত স্বামী ভক্তিয়ে বিবেক বিধানো সলনি কৰিব পাৰে বলক সৃষ্টিকৰ আমি নিজ কৰ্তব্যত
হওঁ অগ্ৰসৰ। বলক প্ৰভু। আরে সভাদ প্রবেশ করে ভিখারি কোখে আরে অন্ধ দেহ দেখিতে ঘৃণিত আরে অন্ধ কুশিত দেহ দেখিতে ঘৃণিত আরে মতে পাইলা গয় সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ আৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ তিনিদিন হ'ল একো খাবলৈ পোৱা নাই মোক কিবা এটা খাবলৈ দিয়ক ভগৱান মোক ইমান কষ্ট দিবা মোৰ অপৰাধ কি মোৰ ওচৰলৈ কোনোৱে নাহে আনহে নালাগে ভিক্ষাৰীসকলক কাষত বহিব নিদিয়ে মই বোলে পাপী কি পাপ কৰিছিলো বিষাইছে মোক মাৰি দিয়া প্ৰভু চকুৱে একো নেদেখা হৈছো দিনে দিনে অৱসৰ পৰিছো মোক কিবা এটা খাবলৈ দিয়ক আঁতৰি যা আঁতৰি যা আঁতৰি যা পাপী আঁতৰি যা ৰোগগ্ৰস্ত মানৱ আঁতৰি যা ৰোগগ্ৰস্ত মানৱ আঁতৰি যা আঁতৰি যা তহঁতে মোক অপহাস কৰিছ আঁতৰি যা আঁতৰি যা আঁতৰি যা আঁতৰি যা আঁতৰি যা মই কি কওঁ কালতে বিধৱা হ'লো মই নৰ্মদাই মোক এই স্বৰ্গলৈ গমন কৰিলে নৰ্মদাও তুমি গুচি আহা নৰ্মদা তুমি গুচি আহা মই আজিৰ পৰা কাক পানে চৰি বুলি মাতি
নৰ্মদাও তুমি গুচি আহা নাই 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 নাহে আৰু মই আৰু নৰ্মদাক এই মত্যলোকত বিচাৰি নাপাওঁ গতিকে ময়ো স্বৰ্গলৈ যোৱাৰ ব্যৱস্থা কৰোঁ স্বৰ্গলৈ গৈ নৰ্মদাই মই সংসাৰ কৰিম আৰু দেৱৰাজ শ্ৰী ইন্দ্ৰক কৈ মোৰ বাবে কৰ্মভাগ উলিয়াই ভাত মুঠি মোকলাম আৰু নৰ্মদা তুমি আৰু মই স্বৰ্গত অকলে অকলে গুৰুদেৱ আজিৰ পৰা তুমি এই মন্দিৰভাগ চাবা গুৰুদেৱ মই আৰু নাই মই আহিলোঁ গুৰুদেৱ তুমি বৰকৈ খং কৰি নাথাকিবা নহ'লে তোমাক কোনোবাই শেষ দিব মই আহিলোঁ গুৰুদেৱ মোক ক্ষমা কৰক গুৰুদেৱ মই আচলতে বৰ দুখত আছোঁ নৰ্মদাই মোক এই স্বৰ্গলৈ গমন কৰিলে কি নৰ্মদাই তেন্তে সদেহে স্বৰ্গলৈ কলিলে গমন আচৰিত এই কেনেকৈ সম্ভৱ হ'ব পাৰে মই যি কৰিলোঁ সেয়া ভুল নেকি নাই মই এগৰাকী সতী নাৰীক অপমান কৰি ভাল কাম নকৰিলোঁ এই ভুলৰ বাবে মহাদেৱে মোক কেতিয়াও ক্ষমা নকৰে যাওক মই অতি আশ্ৰমে অনুসূয়া আইৰ ওচৰত মোৰ ভুলৰ ক্ষমা বিচাৰি যাওঁ হৰ হৰ মহাদেৱ দেখিলা কথা গৈ ক'বা এই ভণ্ড পূজাৰীটোৱে মোৰ নৰ্মদাক স্বৰ্গলৈ পঠিয়ালে তোক মই অভিশাপ দিছোঁ তই ধ্বংস হৈ যাবি তই শেষ হৈ যাবি ভণ্ড পূজাৰী নৰ্মদা তুমি গুচি আহা নৰ্মদা তুমি গুচি আহা সেইবাবে মই কঠোৰতকৈ কঠোৰ তপস্যা কৰিবলৈ সাজ পাইছোঁ তাৰ বাবে আপুনি মোক মাৰ্গ প্ৰদান কৰক স্ত্ৰীৰ বাবে তেওঁৰ স্বামী সেৱা ভক্তিতকৈ বেলেগ তপস্যা নাই নৰ্মদা কিন্তু স্বামী ভক্তি যে মোৰ ভাগ্যত নাই এয়া মোৰ বাবে অসম্ভৱ একো নাই নিজক বিশ্বাস কৰি সকলো সম্ভৱ কৰিব পাৰি নৰ্মদা মাত্ৰ তুমি প্ৰতিজ্ঞা কৰা কালিলৈ প্ৰভাতত প্ৰথমে যি পুৰুষৰ দৰ্শন লাভ কৰিব পাৰিবা তেওঁকেই তুমি পতি পৰমেশ্বৰ বুলি গ্ৰহণ কৰিবা মই প্ৰতিজ্ঞা কৰিছোঁ কালিলৈ সূৰ্যৰ প্ৰথম কিৰণত যি পুৰুষকে মই প্ৰথম দৰ্শন কৰিম তেওঁকে মোৰ সৌভাগ্যৰ স্বামী বুলি গ্ৰহণ কৰিম আপুনি মোক আশীৰ্বাদ কৰক মই যেন আপোনাৰ আজ্ঞা পালন কৰিব পাৰোঁ ওম পতি পৰমেশ্বৰাই নমঃ উঠাই নিজ কৰ্তব্যত তুমি খোৱা অগ্ৰহৰ নাই মই আহিলোঁ
কাইলৈ সূৰ্যৰ প্ৰথম কিৰণত নৰ্মদাই যিজনক সাক্ষাৎ কৰিব তেওঁকে হেনো নৰ্মদাই স্বামী বৰণ কৰিব। কিন্তু অভাগিনী নৰ্মদাৰ ভাগ্য জানো স্বামীৰ সুখ আছে? আছে, নিশ্চয় আছে। মই নৰ্মদাৰ বাবে এজন উপযুক্ত স্বামী ব্যৱস্থা কৰিছোঁ। কোন তেওঁ? শুনা তেন্তে। নারায়ণ নারায়ণ, গুপ্ত চক্রান্ত। কিন্তু নাৰদটো মন বিজেতা, মোৰ পৰা একো লুকুৱাব নোৱাৰিবা দেৱীসকল। সকলো ভগৱানৰ লীলাৰ বাবে হৈছে। কিন্তু মনত ৰাখিবা দেৱীসকল, যেনে কৰ্ম তেনে ফল। সকলোৱে ভোগ কৰিবই লাগিব। নাৰায়ণ নাৰায়ণ নাৰায়ণ। কৃষ্ণ হৰি হে জয় ভক্ত প্ৰৱেশ কৰে গীত বীজ ৰায় হে জয় সংগে চলে হেনাপতি ভক্তি বীৰ নাম হে জয় এহি মতে পাইলা গয়া সভা ৰবি তৰ হে জয় ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ হে বংশৰ ৰজামৰ ধৰণীৰ অধীশ্বৰ ধনপতে এই কিতাপে যাৰ বীৰত্বৰ প্ৰভাৱে যক্ষ ৰক্ষ গন্ধৰ্ব কিম্বা মানৱ দানৱ নিজ ইচ্ছাক জনাই বৰ্তমান এই কিতাপে যাৰ মনৰ আশা এতিয়াও পূৰ্ণ হোৱা নাই। মহারাজ প্রকোপ করক আপনার মনের কামনা, আর যদিহে নহই এই কামনা আস্তরের বিরুদ্ধে প্রাণ বিসর্জন দি পুরম আপনার মনের কামনা। মই মৃত্যুক জয় কৰিব বিচাৰো। মৃত্যুক জয় কৰি মোৰ সন্মুখত ইয়াত উপস্থিত কৰাব বিচাৰো। কিন্তু এই জানো সম্ভব মহারাজ? কিয় নহয় সম্ভৱ? মোৰ বাবে অসম্ভৱ একো নাই। মৃত্যুৱে মোৰ চৰণ পখিব লাগিব। মোৰ মৃত্যু নহয় সম্ভৱ। তাৰ বাবে যদি হয় প্ৰয়োজন শুদ্ধ অশুদ্ধ ধৰ্ম অধৰ্ম একোকে নকৰিম বিচাৰ। বিশ্বত পলায়ৰ সৃষ্টি কৰিম, সাধু সন্তক কৰিম অত্যাচাৰ। কোৱা, তুমি মোক সহায় কৰিবানে? ক্ষমা করিব মহারাজ, যিজনাই জন্ম গ্রহণ করে আর তেও মৃত্যুক গ্রহণ করিব লাগিব। আর মৃত্যুর পৰা হাত হারিব পৰা শক্তি এই পৃথিবীত কাৰোৱে নাই। গতিকে স্তব্ধ হোৱা সেনাপতি, কিতাপীৰ সেনাপতি তুমি। মোৰ ওপৰত বাক্য প্ৰয়োগ নকৰাটো তোমাৰ বাবে মংগল হ'ব। মাত্ৰ কোৱা, তুমি মোৰ আদেশ পালন কৰিবানে? আদেশ যদি পাও আপোনাৰ এই মুহূর্ততে স্বর্গ করি আক্রমণ, দেবরাজ ইন্দ্র করি পরস্ত
স্বর্গ করিম আপোনাৰ পদানত পাতলৰ বাহুক যুদ্ধত কৰি পৰস্ত ৰাখিম আপোনাৰ অন্ধকাৰ কাৰাগাৰত আৰু এক নিমিষতে কৰাম আপোনাক তেলোক বিজয় গৌৰৱেৰে গৌৰৱান্বিত দুৰ্দান্ত হাৰ্ডুল হৈ একো সুৰক্ষা কৰিম আপোনাৰ সিংহ দুৱাৰ কিন্তু এন্তকে রই গলা কিয় সেনাপতি প্রকাশ করা মহারাজ মৃত্যু জয় কৰাটো জানো সম্ভৱ মই কোনো কথাই শুনিব নিবিচাৰো মোক কাৰো সহায়ৰ নাই প্ৰয়োজন এছ বাহুবলত আছে মোৰ অকাত বিশ্বাস প্ৰয়োজন হলে মৃত্যু পাতি যমৰাজক বন্দী কৰি ৰাখি থম মোৰ অন্ধকাৰ কাৰাগাৰত আৰু মোৰ লক্ষ্য পথত যোনে থিয়াই দিব তাক মই কৰিম কি আছে আৰু তুমিও যদি মোৰ লক্ষ্য পথত বাধা প্ৰদান কৰা তেতিয়া তোমাকো মই নকৰিম ক্ষমা মই সমদ্বিতীয় ভগৱান মই মৃত্যুঞ্জয় হ'ম মৃত্যুঞ্জয় হ'ব মোৰ জীৱনত একমাত্ৰ লক্ষ্য মহারাজ এ আপুনি কি কৰিব লৈছে নিস্বাৰ্থ সিদ্ধিৰ বাবে আপুনি নাই মই আপোনাক সাধুসন্তৰ ওপৰত অত্যাচাৰ কৰিবলৈ কটাবি নিদিওঁ প্ৰয়োজন হ'লে আপোনাৰ বিৰুদ্ধে মই হস্ত ধৰিম যিজন ৰজাৰ অন্নৰে লালিত পালিত হৈ আজি সেনাপতিৰ পদত বিভীষিত হলো আৰু তেওঁৰ বিৰুদ্ধে অস্ত্ৰ ধৰাটো জানো মোৰ বাবে সম্ভৱ এয়া তোৰ ৰাজদ্ৰ শেষ কৰো হে প্ৰভু মহাৰাজক অনুমতি দিয়া প্ৰভু মহাৰাজক ভুল পদেৰে পৰিচালিত হোৱাৰ পৰা ৰক্ষা কৰা প্ৰভু ৰক্ষা কৰা যাওঁ মই নিষ্কৰ্তব্য হওঁ আগ্ৰহ আজি মোৰ জীৱনৰ মাহিন্দ্ৰ ক্ষণ হয় যেন মোৰ মনোবাঞ্ছা পূৰণ পাওঁ যেন মই সুন্দৰ সুঠাম মোৰ স্বপ্নৰ ৰাজস্ব অৰ্জন এই মোৰ তোমাৰ চৰণত কোটি কোটি প্ৰাৰ্থনা দেখা দেখা সর্বজন লীলা নারায়ণ কোনেনো সংদাব পাৰে বিধিৰ সৌভাগ্যৰ দেৱতা তই মোক উপহাস কৰিছ
আঁতৰি যা আঁতৰি যা নহয় মোৰ প্ৰাণৰ দেৱতা, মোৰ প্ৰতিজ্ঞা আছিল আজি সূৰ্যৰ প্ৰথম কিৰণত যিজন পুৰুষকে মই প্ৰথম দৰ্শন কৰিম তেওঁকে মই স্বামী বৰণ কৰিম। কি মই তোৰ স্বামী? সূৰ্য দেৱতাক উপহাস কৰিবলৈ মোকেই বাছি ল'লে। আচলতে তেওঁ অভাগিনী। প্ৰাণনাথ, আপোনাক লগ নোপোৱালৈকে মই অভাগিনী আছিলোঁ, কিন্তু এতিয়া মই সকলোতকৈ সৌভাগিনী। বলক বলক না। নৰ্মদা, তুমি মোক এই স্বৰ্গলৈ কিয় গৈছিলা? তুমি যোৱাৰ পিছৰ পৰা চোৱা মই দেখা শেষ হৈ গৈছোঁ। এতিয়া তোমাক পালোঁ যেতিয়া আৰু যাবলৈ নিদিওঁ। পানেশ্বৰী অ' মোৰ সুন্দৰী, আজি এই মুহূৰ্ততে মই তোমাক মোৰ অৰ্ধাংগিনী কৰিম। এইটো কি ইছ, ইমান কুৎসিধা ইছ। আটাহে পিখাচ, আটাহে পিখাচ। সুখানন্দ, কোৱা মোৰ পানেশ্বৰী। তেওঁ মোৰ স্বামী। স্বামী স্বামী ফাদিয়া বসুমতী পাতালে লুকা। মোৰ প্ৰতিজ্ঞা অনুসৰি আজি সূৰ্যৰ প্ৰথম কিৰণত যিজন পুৰুষকে মই প্ৰথম দৰ্শন কৰিলোঁ তেওঁকে মই স্বামী বৰণ কৰিলোঁ। গতিকে মোৰ স্বামীৰ বিৰুদ্ধে মই এটি বাক্য ঘূৰিব নিবিচাৰোঁ। বুজিলোঁ। অ' মই কি কওঁ এতিয়া? তুমি মোক বিশ্বাসঘাতকৰ কথা কৰিলা। হা, যোৱা, নালাগে আৰু তোমাক। আঁতৰি যোৱা, আঁতৰি যোৱা। বুজিলোঁ, দেখিলোঁ, ভালদৰে বুজিলোঁ। হেও, নাৰীৰ অন্তৰ মই কোমল বুলি ভাবিছিলোঁ, পকা মিঠৈতকৈ টান। বিচাৰিছিলোঁ অন্তৰ, হ'ল অথন্তৰ। তুমি মোক বিশ্বাসঘাতকতা কৰিলা নৰ্মদা। হা, মই কৈ থালোঁ মই এৰা পেচা ভকত নহয়। আজি সূৰ্য অস্তৰ আগতে যাকে দেখিম তাকে পত্নীৰূপে গ্ৰহণ কৰিম। এতিয়া মই ইয়াতে তপস্যা আৰম্ভ কৰোঁ। প্ৰভু চকু মেলি চালা আৰু চাও মোক পানে চাও ভাগ নালাগে, ভাগ নালাগে।